নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আজিৰ সংবাদ প্ৰবাহত আছে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামী আৰু প্ৰাক্তন মন্ত্ৰী ডক্টৰ অৰ্ধেন্দু কুমাৰ দেৰ দেহাৱসান সমগ্ৰ ৰাজ্যতে দেশভক্ত তৰুণৰাম ফুকনৰ 83 সংখ্যক মৃত্যু দিৱস পালন আৰু গুৱাহাটীত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় উত্তৰ পূব ক্ৰেতা বিক্ৰেতা সন্মিলন প্ৰিয় দৰ্শক বিগত সপ্তাহত ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় আদিবাসী মহিলা অধিষ্ঠিত হ'ল দেশৰ সৰ্বোচ্চ প্ৰশাসনিক পদত শপত গ্ৰহণ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে নিজৰ ভাষণত উল্লেখ কৰিলে কেইবাটাও উল্লেখযোগ্য কথা আনহাতে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ অন্তিমটো ভাষণত দেশবাসীক জনালে কৃতজ্ঞতা বিগত সপ্তাহৰ 25 জুলাইত দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে সংসদৰ চেণ্ট্ৰেল হলত শপত গ্ৰহণ কৰে শপত গ্ৰহণ অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপৰিও উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য ন্যায়াধীশ এন.ভি. ৰামানা লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকল বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অসামৰিক আৰু সামৰিক বিভাগৰ শীৰ্ষ বিষয়া আদি উপস্থিত থাকে तथा अपनी पूरी योग्यता से संविधान और विधि का परिरक्षण संरक्षण और प्रतिरक्षण करूंगी और मैं भारत की जनता की सेवा और कल्याण में निरत रहूंगी শপত গ্ৰহণৰ পিছত নতুন ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয় আৰু তাত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মুখ্য ন্যায়াধীশ এন.ভি. ৰামানাৰ উপস্থিতিত শপত গ্ৰহণ কৰাৰ পিছতে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় গণতন্ত্ৰই এগৰাকী দৰিদ্ৰ মহিলাক ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত কৰা বুলি উল্লেখ কৰি ইয়াক সকলো দৰিদ্ৰ ভাৰতীয়ৰ সাফল্য বুলি মন্তব্য কৰে তেওঁ লগতে কয় ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁৰ মনোনয়নে দৰিদ্ৰ ভাৰতীয়ই কেৱল সপোন দেখাই নহয় সেই সপোন সাকাৰ কৰিব পৰাৰ কথাই স্পষ্ট কৰিছে অনুষ্ঠানত নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বই গোলকীয় অৰ্থনৈতিক স্থিৰতাৰ বাবে ভাৰতলৈ অধিক আগ্ৰহেৰে বাট চাই আছে বুলি উল্লেখ কৰাৰ লগতে নাৰী সবলীকৰণ আৰু যুৱ শক্তিৰ বাবে কাম কৰি যাব বুলিও উল্লেখ কৰে मैं देश की ऐसी पहली राष्ट्रपति भी हूँ जिसका जन्म आजाद भारत में हुआ है स्वाधीनता सेनानियों ने आजाद हिंदुस्तान के हम नागरिकों से जो अपेक्षाएं की थी उनकी पूर्ति के लिए इस अमृतकाल में हमें तेज गति से काम करना होगा দেশৰ ৰাষ্ট্ৰপতিৰ পদত দ্ৰৌপদী মুৰ্মু অধিষ্ঠিত হোৱা বিষয়টোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে উল্লেখযোগ্য নিদৰ্শন বুলি মন্তব্য কৰে এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশে গৌৰৱেৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিলে দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়ত নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে ভৱিষ্যত ভাৰত নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে আনহাতে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
24 জুলাইৰ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি 5 বছৰ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সুযোগ দিয়াৰ বাবে তেওঁৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলকো ধন্যবাদ জ্ঞাপন কৰে। একবিংশ শতিকাক নিজৰ শতিকা কৰি তুলিব পৰাকৈ ভাৰতবৰ্ষ এতিয়া সক্ষম হৈ উঠিছে বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। যোৱা 5 বছৰে তেওঁ নিজৰ যোগ্যতা অনুসৰি সম্পূৰ্ণ দায়িত্ব সহকাৰে কাম কৰিবলৈ চেষ্টা কৰা বুলিও কোবিন্দে ভাষণত উল্লেখ কৰে। नागरिकों के साथ हुए संवाद और संपर्क से मुझे निरंतर प्रेरणा मिलती रही। अब संसाधनों की कमी नहीं है। हर परिवार के पास बेहतर आवास तथा पीने के पानी और बिजली की सुविधा उपलब्ध हो, इस दिशा में हम काम कर रहे हैं। यह बदलाव विकास की बढ़ती हुई गति तथा भेदभाव से पूर्णता मुक्त सुशासन द्वारा ही संभव हो सका है। अपने कार्यकाल के 5 वर्षों के दौरान मैंने अपनी पूरी योग्यता से अपने दायित्वों का निर्वहन किया है। जब कभी मुझे किसी तरह का संशय हुआ तब मैंने गांधी जी का और उनके द्वारा सुझाए गए मूल मंत्र का सहारा लिया। गांधी जी की सलाह के मुताबिक सबसे अच्छा मार्गदर्शक सिद्धांत यह था कि हम सबसे गरीब आदमी के चेहरे को याद करें और खुद से ये सवाल पूछें कि हम जो कदम उठाने जा रहे हैं क्या वह उस गरीब के लिए सहायक होगा। मैं गांधी जी के सिद्धांतों पर अपने अटूट विश्वास को दोहराते हुए आप सबसे ये आग्रह करूंगा कि आप प्रतिदिन कुछ मिनटों के लिए ही सही गांधी जी के जीवन और शिक्षाओं पर अवश्य विचार करें। বিগত সপ্তাহৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ হ'ল 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰসমূহ ঘোষণা। অসমীয়াও লাভ কৰিলে ভালেকেইটা সন্মান। এটি ৰেঙনি। বিগত 22 জুলাইত 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰসমূহ ঘোষণা কৰা হয়। তামিল ভাষাৰ চলচ্চিত্ৰ সৰাৰাই পট্টুৱে কাহিনী চিত্ৰ শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰে। অজয় দেৱগন আৰু সূৰ্যাই যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতা আৰু অপৰ্ণা বালামুৰুলীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে। কৃপাল কলিতা পৰিচালিত ব্ৰিজ ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰে। ডিমাচা ভাষাৰ ছবি চেমখৰে ডিমাচা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰৰ উপৰিও অভিনেত্ৰী আইমি বৰুৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। लैंग्वेज है डिमासा, उसकी एक फिल्म है सैमखोर और उनकी एक्ट्रेस है एमी बरुआ, उनको दिया जाता है बेस्ट असमी फिल्म। ब्रिज, प्रोड्यूसर सविता देवी, डायरेक्टर कृपाल कलिता। बेस्ट एक्ट्रेस इज सुराराई पोट्रू, एक्ट्रेस अपर्णा बालामुरली। बेस्ट एक्टर, नाउ दैट इज अ बिग अवार्ड एंड दैट्स आल्सो बीइंग शेयर्ड विद 2 people, Surya for Surarai Potru and Ajay Devgan for Tanaji the Unsung Warrior. And the best feature film, that goes to Surarai Potru. Producer 2D Entertainment Private Limited, Director Sudha Kongara. প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ দুটি খবৰে মৰ্মাহত কৰে অসমবাসীক। নিজৰ অনুপম সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা নামঘৰীয়াৰ স্ৰষ্টা বৰেণ্য সাহিত্যিক অতুলানন্দ গোস্বামী আৰু নাই। আনহাতে জ্যেষ্ঠ ৰাজনীতিবিদ ডাক্তৰ অৰ্ধেন্দু কুমাৰ দেৰ দেহাৱসান ঘটে যোৱা সপ্তাহত। নামঘৰীয়া, চেনেহজৰীৰ গাঁথি আদি গ্ৰন্থৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিগত সপ্তাহৰ 27 জুলাইৰ পুৱতি নিশা দেহাৱসান ঘটে। চেনেহজৰীৰ গাঁথি গ্ৰন্থৰ বাবে গোস্বামীয়ে 2006 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। হামদৈ পুলৰ জোন হৈছে তেওঁৰ এটা অতি জনপ্ৰিয় গল্প। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰি এটা টুইটত কয় যে প্ৰয়াত গোস্বামীৰ কৰ্মৰাজিয়ে বিপুল সমাদৰ লাভ কৰিছিল আৰু সংবেদনশীল তথা বিবিধতাৰ বাবে প্ৰশংসিত হৈছিল। তেওঁ অসমীয়া সাহিত্যক ইংৰাজীত জনপ্ৰিয় কৰাৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত গোস্বামীৰ বয়স আছিল 87 বছৰ।
মহান সাহিত্যিকগৰাকীৰ মৃত্যুৰ দিনটোত তেখেতৰ গোলাঘাটত থকা দিনবোৰ সোঁৱৰিলে বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ ডক্টৰ অজিত বৰুৱাই। এজন আপোন ব্যক্তি আছিল আৰু এটা সময়ত যেতিয়া তেখেতে গোলাঘাটৰ চেলটেক্স বিভাগত উচ্চ পদস্থ বিষয়া হিচাপে চৰকাৰী চাকৰি কৰি আছিল, তেতিয়া তেখেতে গোলাঘাটৰ সমাজ জীৱনৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছিল। তেখেত এজন গল্পকাৰ আৰু ঔপন্যাসিক হিচাপে সকলোৰে পৰিচিত। হামদৈপুলৰ জোন এই গল্পটোৱে তেখেতক প্ৰকৃততে এজন প্ৰখ্যাত চুটিগল্প লিখক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। আমি সকলোৱে জানো যে হামদৈপুল গোলাঘাটৰ পূব প্ৰান্তত থকা এটা অতি পুৰণা পুল। এইটো মানে যিটো ধোদৰালি আছে, বৰ্তমান গোলাঘাট জাতীয় বিদ্যালয়ৰ অকণমান আগলৈ গৈ এটা পুল আছে, তাৰ পথাৰখনক কয় হামদৈ পথাৰ, আৰু তাত যিটো পুল আছে সেইটোক কয় হামদৈ পুল। আনহাতে অন্য এটি দুখৰ খবৰ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ অৰ্ধেন্দু কুমাৰ দেৰ বিগত সপ্তাহৰ মঙলবাৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি কয় যে ডাঃ দেৰ মৃত্যু অসমৰ ৰাজনীতিৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ দীৰ্ঘদিন ৰাজনীতিৰ সৈতে জড়িত হৈ থকাৰ লগতে ৰাজহুৱা কল্যাণমূলক ক্ষেত্ৰসমূহলৈও অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। প্ৰিয় দৰ্শক, দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা অসমৰ স্বপ্নদ্ৰষ্টা স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 83 সংখ্যক মৃত্যু দিৱস দেশভক্তি দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় বিগত সপ্তাহত। এটি অৱলোকন। দেশভক্ত তৰুণৰাম ফুকনৰ 83 সংখ্যক মৃত্যুবাৰ্ষিকী বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যত দেশভক্তি দিৱস হিচাপে পালন কৰা হয়। অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ তৰুণৰাম ফুকন উদ্যানত অনুষ্ঠিত দেশভক্তি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশভক্তৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা তৰ্পণ কৰে। শ্ৰদ্ধা তৰ্পণৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত ফুকনক স্বাধীনতা যুগৰ মহান জননায়ক হিচাপে অভিহিত কৰে। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্ব আৰু ব্যক্তিত্বৰ সুস্পষ্ট প্ৰভাৱ তৰুণৰাম ফুকনৰ ওপৰতো পৰিছিল বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে প্ৰয়াত ফুকনৰ পৰিয়ালৰ সদস্যসকলেও উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে আমাৰ দেশে যেতিয়া স্বাধীনতাৰ 100 বছৰত ভৰি দিব, তেতিয়া আমাৰ দেশখনেই হ'ব বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ। স্বাধীনতা সংগ্ৰামীসকলৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰি ভাৰতবৰ্ষৰ প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ পৰা চকুৰ পানী মচিব পৰাৰ সাহস গোটাব ভাৰতে। বিশ্বৰ বুকুত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে দেশপ্ৰেমৰ ধ্বজা উৰুৱাব ভাৰতে। আৰু সেইবাবে স্বাধীনতাৰ ৭৫ বছৰৰ পৰা ১০০ বছৰৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ এই কালটোৰ নাম দিছে অমৃত কাল। অৰ্থাৎ এই বছৰ আমি অমৃত মহোৎসৱ পালন কৰিছোঁ আৰু অমৃত মহোৎসৱৰ পিছতেই আমি অমৃত কালত আমি সোমাবলৈ আৰম্ভ কৰিম। মই আশা কৰোঁ যে অসমবাসী ৰাইজেও স্বাধীনতাৰ এই অমৃত কালছোৱাত নিজৰ বৰঙণিৰে আমাৰ দেশখনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে আগুৱাই লৈ যোৱা যোগাত্মকভাৱে অৱদান আগবঢ়াব। অহা 15 আগষ্ট আমাৰ স্বাধীনতাৰ ৭৫তম স্বাধীনতা দিৱস। তিনিচুকীয়াতো দেশভক্তি দিৱস পালন কৰা হয়। বৰদলৈ নগৰস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত জিলাখনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে আমি
দেশভক্তি দিৱস আজি পালন কৰিছোঁ তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনৰ উদ্যোগত আৰু লগতে আমাৰ তিনিচুকীয়া জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ তিনিচুকীয়া পেঞ্চনাৰ ভৱনত। চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়তো বৃহস্পতিবাৰে দেশভক্তি দিৱস পালন কৰা হয়। এই উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানত সভাপতিত্ব কৰে জিলাখনৰ উপায়ুক্ত উৎপল বৰুৱাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তৰুণৰাম ফুকনৰ জীৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে বক্তৃতা প্ৰদান কৰে সোণাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক সুনীল দত্তই। চৰকাৰৰ নিৰ্দেশ অনুযায়ী আৰু আমি ইয়াত আজি আমাৰ চৰাইদেউ জিলাৰ ফ্ৰীডম ফাইটাৰ্ছবোৰকো ইনভাইট কৰিলোঁ। আমাৰ ডক্টৰ দত্তকো ইনভাইট কৰিছোঁ। এটা ভাল মিটিং এটা হ'ল আৰু ভালদৰে আমি এইটো দিৱস ইয়াত পালন কৰিলোঁ। কোকৰাঝাৰৰ তথ্য আৰু জনসংযোগ কাৰ্যালয়তো দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস পালন কৰা হয়। এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ প্ৰধান সচিব নৰেন চন্দ্ৰ বসুমতাৰী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ইন্দিৰা বড়ো। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী তেওঁ 1939 চনতে মানে স্বাধীনতা পোৱাৰ আগতে তেওঁ আজিৰ দিনটোতে ইলীলা সম্বৰণ কৰিছিলে আৰু তেওঁৰ এই মহান ত্যাগ স্বাধীনতা সংগ্ৰামত যি ত্যাগ কৰিছিলে সেই ত্যাগৰ কাৰণে তেওঁক দেশভক্ত উপাধিৰে আৰু সেই দেশভক্ত তৰুণৰাম ফুকনৰ মানে যিটো অৱদান সেই অৱদানৰ স্মৰণ কৰি জীয়াই ৰাখিবৰ কাৰণে অসম চৰকাৰে এইটো দিৱসটো পালন কৰিবলৈ এইটো অনুমতি দিছে আৰু সেই অনুমতি লৈ পেলাই আজি আমাৰ কোকৰাঝাৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়তো এই বিশেষ দিনটো উদযাপন কৰিছে আৰু সেই বিশেষ দিনত মই উপস্থিত থাকিবলৈ পাই নিজকে সুখী ধন্য মানিছোঁ। ধুবুৰীতো ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত তৰুণৰাম ফুকনৰ স্মৃতিত আয়োজিত দেশভক্তি দিৱস পালন কৰা হয়। জিলা পৰিষদৰ কনফাৰেন্স হলত দেশভক্তি দিৱসটো উদযাপন কৰিছোঁ। এই বছৰৰ 83তম হ'ব। এই দিনত জিলা প্ৰশাসনৰ তৰফৰ পৰা DIPRৰ সৌজন্যত আমি এইটো উদযাপন কৰিছোঁ। আজি এই শুভ মুহূৰ্তত মই সেইটোকেই মেছেজ দিব বিচাৰিছোঁ। তেওঁ এজন ইউনিক ব্যক্তিত্ব সম্পন্ন ব্যক্তি আছিলে যিজনে ভৱিষ্যত অসমৰ কাৰণে বহুতো অৱদান দি গৈছে। বিগত সপ্তাহৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ হ'ল দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় উত্তৰ পূব ক্ৰেতা বিক্ৰেতা সন্মিলনৰ দ্বাৰ মুকলি কৰে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজ ৰংগন সিঙে। এটি ৰেঙনি ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চৰ উদ্যোগত বিগত 28 জুলাইত গুৱাহাটীৰ নেটফি হাউচত আন্তঃৰাষ্ট্ৰীয় উত্তৰ পূব ক্ৰেতা বিক্ৰেতা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত থাইলেণ্ড, লাওছ, বাংলাদেশ আৰু ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা এই অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজ ৰংগন সিঙে সন্মিলনৰ দ্বাৰ মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ অসমৰ পৰা নেমু টেঙা, জহা চাউল, ব্লেক ৰাইচ আদি চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি কৰা হৈছে। The large market of India. I am of the opinion that certain things we need to look very, very closely. As a law enforcement duty which we have to play, we always basically seize various articles which come from the Myanmar side of the India's border. Maybe at initially prima facie we can say that which are coming to India by not paying customs. But if the same can be regularized, then I can see that lot of potential can be developed. Today every night we have to intersect various betel nut trucks coming from the Myanmar via Mizoram and Manipur.
These are duties which we do not want to perform because we believe that these traits can be formalized, so that India can also benefit and India's industry can also benefit. প্ৰিয় দৰ্শক সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ ঐতিহাসিক কাৰ্গিল বিজয়ৰ 23 সংখ্যক বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰই বিগত সপ্তাহৰ 26 জুলাইত কাৰ্গিল যুদ্ধৰ অমৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে 1999 চনৰ এই দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল সমগ্ৰ দেশৰ লগতে অসমতো গোলাঘাটৰ খুমটাইত 23 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হয় খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধিক্ষেত্ৰত আয়োজিত অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা উত্তোলন কৰে আৰু বিধায়ক মৃণাল শইকীয়াই শ্বহীদগৰাকীৰ পিতৃ ঠগীৰাম গগৈ আৰু মাতৃ দুলুপ্ৰভা গগৈয়ে পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে কাৰ্গিল বিজয় দিৱসৰ 23তম কাৰ্গিল বিজয় দিৱস আমি সকলো একত্ৰিত হৈ আমাৰ যি স্থানীয় কেপ্টেইন কাৰ্গিল শ্বহীদ কেপ্টেইন জিন্তু গগৈ ডাঙৰীয়া তেখেতৰ পবিত্ৰ স্মৃতিত আমি সকলোৱে আজি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণেও আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ আজি এটা বৰ গৌৰৱৰ দিন আজি 23 বছৰ সম্পূৰ্ণ হ'ল আৰু এইটো আমি প্ৰত্যেক বছৰে পাতি আহিছোঁ আৰু এই বছৰো আমি আয়োজন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ বেটাৰ কাৰণে যে এনেকুৱা এটা হৈছে সেইটো কাৰণেতো আমি অত্যন্তই সুখী হৈছোঁ ভাল লাগিছে তেওঁ দেশৰ কাৰণে যে প্ৰাণ আহুতি দিলে সেইটো কাৰণেও আমি দুখ পাইছোঁ বহুত বুপায়ে কিন্তু সেইটো কাহিনীটো আমি পাহৰিব নোৱাৰোঁ মৃত্যুৰ সময়লৈকে আমাৰ থাকিব কিন্তু আজিৰ দিনটোত উলহ মালহকৈ পতাৰ কাৰণে আমাৰো মনটো বহুত উৎসাহিত হৈছে গুৱাহাটীৰ মাছখোৱাস্থিত ITA প্ৰকল্পত বিগত সপ্তাহৰ 26 জুলাইত নিচাযুক্ত দ্ৰব্য ধপাত আৰু সুৰাৰ বিৰুদ্ধে 60দিনীয়া সজাগতা অভিযান আৰম্ভ কৰা হয় বেচৰকাৰী সংস্থা ব্যতিক্ৰম মাছদৌৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে নিচাযুক্ত সামগ্ৰীয়ে মানুহৰ জীৱনকে নহয় আত্মাকো তিল তিলকৈ ধ্বংস কৰে সকলো অনৈতিক কামৰ অন্তৰালত সুৰাকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰব্যসমূহৰ ভূমিকা থাকে বুলি মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ দক্ষতা বিকাশ অসম মিছনৰ সঞ্চালক অংকুৰ জৈন উপস্থিত আছিল जब समाज खड़ा हो जाता है तो ये बुराइयों को हम चेक कर सकते हैं यदि मैंने अंडमान के अंदर एक वर्ष के अंदर 40% लिकर कंजम्पशन में कमी करके दिखाई है उसमें भी सबसे बड़ा सहयोग मुझे वहां की महिला समाजीकरण वहां की महिला समाज ने महसूस किया कि उनके बच्चे स्कूल गोइंग कॉलेज गोइंग शराब पीते हैं बिना उसके रह नहीं सकते परिवार के वातावरण बदल गए दुखी थे हमने उसी हालात के अंदर एंटर करके इसको एक्सप्लॉइट किया उनकी सिचुएशन को और अपनी एक नीति बनाई 2 अक्टूबर को ही गांधी जयंती के अवसर पर बहुत बड़ी गैदरिंग के बीच में डिस्कशन करके हमने नीति बनाई প্ৰিয় দৰ্শক এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 8:30 বজাত তেতিয়ালৈ বিদায় লৈছো নমস্কাৰ